আপুনি এখন সেকেন্ড হ্যান্ড গাড়ী বিচাৰি আছে নেকি যদি আপুনি এখন সেকেন্ড হ্যান্ড গাড়ী বিচাৰি আছে না তেতিয়া হলে এই ভিডিওটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব কিয়নো বহুতে ধৰক সেকেন্ড হ্যান্ড গাড়ী এখন বিচাৰে আৰু বাজেটত বিচাৰে আৰু ক'ৰ পৰা ল'ব সেইটো চিন্তা কৰি থাকে মই আপোনালোকক ক'ব বিচাৰিছো আপোনালোকে গুৱাহাটী বৰবাৰীত আহক ইউডি মটৰছত আহক আৰু ইউডি মটৰছত আপোনালোকে বিভিন্ন ধৰণৰ গাড়ী পাব যি গাড়ী আপোনালোকে বিচাৰি আছে সেই গাড়ীয়ে পাই যাব আৰু ইয়াৰ পৰা যেতিয়া আপোনালোকে গাড়ী কিনিব সম্পূৰ্ণ গাড়ী আপোনালোকে টেষ্ট ড্ৰাইভ কৰি ভেৰিফাই কৰি তাৰ পিছত আপোনালোকে গাড়ী পাৰচেজ কৰিব তো মোৰ লগত জয়শ্ৰী বাইদেউ আছে তো জয়শ্ৰী বাইদেউ আপোনালোকক গোটেই ডিটেইলছখিনি ক'ব বাইদেউ কেতিয়াৰ পৰা কেতিয়ালৈকে খোলে আমাৰ ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ ডিলাৰ খোলা থাকে লগতে সানডেও খোলা থাকে আমাৰ হয় সানডে যিসকলে ফ্ৰী থাকে আমাৰ তাত আহিব পাৰে গাড়ী চাম বুলি ওকে ধৰক আপুনি যদি চাকৰি এটা কৰি আছে তো আপুনি অফিস টাইমত আহিব নোৱাৰে বা অফিসৰ কাৰণে আহিব নোৱাৰে তো আপোনালোকে সানডেত আহিলে গাড়ীবিলাক চাব পাৰিব কিয়নো তেওঁলোকৰ ডিলাৰটো সানডে খোলা থাকে মই ডিলাৰটো দেখুৱাই দিছো চাওক ইয়াত লিখা আছে চাওক ইউডি মটৰছ বুলি লিখা আছে তো আপোনালোকে আহিব বাইদেউক আপোনালোকে পাই যাব বাইদেউ আমি এখন ইগনিছৰ পৰা আহো এখন প্ৰাইস কিমান বিচাৰিছে আৰু মডেল কি আৰু এখনৰ ফাইনান্সত লবলৈ হলে কিমান টকা ডাউন পেমেন্ট দিব লাগিব এখন আপোনাৰ 2021 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো আপোনাৰ 5,35,000 মাত্ৰ 42,000 কিলোমিটাৰ চলিছে গাড়ীখন হয় জেটা মডেল হয় সেকেন্ড টপ হয় গাড়ী খুব ধুনিয়া কন্ডিশনত পাই আছে ডাউন পেমেন্ট কিমান দিব লাগিব এখন ডাউন পেমেন্ট আপোনাৰ ধৰক মিনিমাম 1 লাখ 1 লাখ টকা 1 লাখ টকা ডাউন পেমেন্ট দিলে আপোনালোকে ল'ব পাৰিব নেক্সট এখন ভেনু আছে এখন কিমান বিচাৰিছে ভেনু কোন এখন টপ মডেল হয় আপোনাৰ 2019 ৰ আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো আপোনাৰ 6,60,000 হয় ধুনিয়া কন্ডিশনত পাই আছে টপ মডেল হয় টপ মডেল আপোনালোকে এলয়ছৰ পৰা আদি কৰি ক্ৰুইজ কন্ট্ৰোল নেভিগেশন 4 পাৱাৰ উইন্ডোজ লগতে আপোনাৰ দুটা এয়াৰ বেগছ সানৰুফো পাই যাব হয় তো যদি আপোনালোকে এখন ভেনু বিচাৰি আছে না তো এখন ল'ব পাৰে গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে তো আপোনালোকে ল'ব পাৰে গাড়ীখনৰ মই ভিতৰটো দেখুৱাই দিছো এখন ধৰক ফাইনান্স কৰি ল'ব হলে ডাউন পেমেন্ট কিমান দিব লাগিব এইখনত আপোনাৰ ডাউন পেমেন্ট ধৰক 1.5 লাখ মান দিব লাগিব 1.5 লাখ মান দিব লাগিব নহলেও আপোনাৰ 180 মান দিব লাগিব 180 মান দিব লাগিব ন মই গাড়ীখন দেখুৱাই দিছো চাওক আগফাল পিছফাল সম্পূৰ্ণ মই দেখুৱাই দিছো যদি আপোনালোকে লয় তো আপোনালোকে এখন ল'ব পাৰে নেক্সট এখন আছে আপোনাৰ মাহিন্দ্ৰা XUV 300 এইখনো আপোনাৰ টপ মডেলত আছে 2000 আপোনাৰ 19 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো আপোনাৰ 7,99,000 7,99,000 হয় টপ মডেল হয় হয় যদি আপোনালোকে এখন XUV 300 বিচাৰি আছে তো এইখন আপোনালোকে ল'ব পাৰে গাড়ী একদম মজা হৈ আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে মই গাড়ীখন ধুনীয়াকৈ দেখুৱাই দিছো আৰু পিছফালটো মই দেখুৱাই দিছো চাওক গাড়ী মজা হৈ আছে তো গাড়ী যেতিয়া আপোনালোকে ল'ব ন সম্পূৰ্ণ আপোনালোকে টেষ্ট ড্ৰাইভ কৰি ভেৰিফাই কৰি তাৰ পিছত আপোনালোকে গাড়ী ল'ব আৰু গাড়ীখন মই আপোনালোকে জাষ্ট খালি দেখুৱাইহে দিছো আৰু গাড়ী আপোনালোকে ধুনীয়াকৈ চাই চিতি ল'ব আপোনালোকে এইবিলাক গাড়ী ল'লে আৰু 7-8 বছৰ 10 বছৰ চলাই আপুনি বেচিলে আকৌ সেম প্ৰাইজে পাই যাব গাড়ী তো ঠিক আছে আমি ভিতৰলৈ যাওঁ আৰু গাড়ী আছে দেখুৱাই আছো আপোনালোকক তো ভিতৰতো গাড়ী আছে তো এস্পেছো আছে মাৰুতি সুজুকি এস্পেছো কিমান বিচাৰিছে বাইদেউ হয় এইখন এস্পেছো আপোনাৰ 2022 ৰ হয় আৰু মাত্ৰ 6,000 কিলোমিটাৰ চলিছে গাড়ীখন আপোনালোকে একেবাৰে শ্বৰুমৰ ফিল পাব গাড়ীখনত আৰু লগতে ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 4,69,000 ওকে তো এখন একেবাৰে শ্বৰুম কন্ডিশন হৈ আছে আৰু 6,000 কিলোমিটাৰ চলিছে হয় 6,000 কিলোমিটাৰ চলিছে চাওক গাড়ী যদি আপোনালোকে মাৰুতি গাড়ী বিচাৰি আছে ন এস্পেছো সো এখন ল'ব পাৰে মই আকৌ এবাৰ দেখুৱাই দিছো চাওক গাড়ী একদম মজা হৈ আছে তো নেক্সট এখন ৰেড কালাৰ সুইফট আছে হয় এইখন আপোনাৰ 2018 ৰ হয় সুইফট VXI সেকেন্ড টপ অটোমেটিকত আছে যিসকলে অটোমেটিকত বিচাৰে হয় ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 4,99,000 4,99,000 ন হয় তো মই ফ্ৰন্ট সাইডটো দেখুৱাই দিছো টায়াৰটো দেখুৱাই দিছো সব গাড়ী একদম মজা হৈ আছে 4,99,000 টকা বিচাৰিছে 5 লাখ টকাও নহয় যদি আপুনি এখন সুইফট বিচাৰি আছে সো এখন ল'ব পাৰে ৰেড কালাৰত আছে এখন ডাউন পেমেন্ট কিমান দিব লাগিব বাইদেউ ডাউন পেমেন্ট আপোনাৰ তেনেকে ধৰক 120 ওকে এখন টিয়াগো আছে ৰেড কালাৰ এইখন আপোনাৰ 2018 ৰ হয় ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 3,29,000 হয় 3,29,000 হয় মানে 3,29,000 টকা বিচাৰিছে টিয়াগো যদি আপোনালোকে 5 ষ্টাৰ ৰেটিং থকা গাড়ী বিচাৰিছে নহয় মাত্ৰ 3,29,000 30,000 টকাও নহয় 30,000 লৈ 1,000 টকা কম হে গতিকে আপোনালোকে এইখন টাটা টিয়াগো ল'ব পাৰে 5 ষ্টাৰ ৰেটিং নেক্সট এখন আছে এখন আপোনাৰ 2018 ৰ হয় হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 4,49,000 ওকে আপোনাৰ ধুনিয়া হৈ আছে ইন্টেৰিয়ৰ ৱাকাৰন খুব ধুনিয়া ওকে এখন ফোর্ড এসপায়ার ন এসপায়ার ফোর্ড এসপায়ার একদম 4 পাওয়ার উইন্ডো পাই যাব
তাৰপিছতে ষ্টেং মাউণ্ট কণ্ট্ৰল, মিউজিক ছিষ্টেম, তাৰপিছত আপোনালোকে পাই যাব ধুনীয়া ধুনীয়া ফিচাৰ্ছ আছে এইখন গাড়ীত। ফ'ৰ্ডো হয়, এছপায়াৰ, আৰু গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। মই বেক চাইডটো দেখুৱাই দিছোঁ চাওক, গাড়ী খুবেই ধুনীয়া হৈ আছে। আৰু ফ্ৰণ্ট চাইডটো মই দেখুৱাই দিওঁ আপোনালোকক চাওক। যদি আপোনালোকে এখন ফ'ৰ্ডো গাড়ী কিনিম বুলি ভাবিছে, এইখন ল'ব পাৰে, ফ'ৰ্ড এছপায়াৰ হয়। এইখন হৈছে i20 স্পৰ্টছ 2021 আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছোঁ 6,80,000। আপোনালোকক এবাৰ ইণ্টেৰিয়ৰখিনি দেখুৱাই দিয়া হৈছে, খুব ধুনীয়া কণ্ডিশ্যনত পাই যাব। যদিহে i20 স্পৰ্টছ বিচাৰি আছে তেন্তে আমাক যোগাযোগ কৰিলে আপোনালোকে ভালকৈ ডিটেইলছখিনি পাই যাব গাড়ীখনৰ। এইখন হৈছে ৱেগনাৰ VXI, অট'মেটিকত আছে, 2018 হয় আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছোঁ 3,49,000। যদিহে অট'মেটিকত বিচাৰি আছে তেন্তে এইখন চাব পাৰে। এইখন হৈছে 2012 অমনি ভেন আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছোঁ 1,69,000। আপোনালোকে যদি ভাড়া মাৰিম বুলি ভাবিছে তেতিয়াহ'লে এইখন গাড়ী চাব পাৰে। এইখন লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ডিজেলত ভেনিউ 1.5 MT SX হয় আৰু ইয়াৰ প্ৰাইচটো আমি ৰাখিছোঁ 7,49,000, 2021 হয়। ইয়াতে আপোনালোকে পুছ বাটন, এণ্ড্ৰইড, ক্ৰুইজ কণ্ট্ৰল, 4 পাৱাৰ উইণ্ড'জ, লগতে ছানৰুফ আৰু লগতে 2টা এয়াৰবেগছ, ৰেয়াৰ AC সকলো। KOV 100 মাহিন্দ্ৰা হয়, এইখন আপোনাৰ 2018 হয় আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছোঁ 3,39,000। হয়, 3,39,000 মানে 3,39,000 টকা বিচাৰিছে। মাহিন্দ্ৰা KOV 100 নেক্সট K2 আৰু ভিতৰটো চাওক গাড়ীখনৰ, মই ধুনীয়াকৈ ভিতৰটো দেখুৱাই দিওঁ। ইয়াতে আপোনালোকে 4 পাৱাৰ উইণ্ডো পাই যাব, এণ্ড্ৰইড মিউজিক ছিষ্টেম পাই যাব, তাৰপিছতে পাৱাৰ ষ্টেৰিং, পাৱাৰ ব্ৰেক, পাৱাৰ ক্লাছ, 6 ছিটাৰ গাড়ী। যদি আপুনি এখন 6 ছিটাৰ গাড়ী বিচাৰি আছে এইখন ল'ব পাৰে। গাড়ী ফাইনেন্স হ'বনে? হয়, ফাইনেন্স হ'ব। অ'কে, ফাইনেন্স হৈ যাব। আপোনালোকে গাড়ীখন লওঁতে ভালকৈ টেষ্ট ড্ৰাইভ কৰি ল'ব। আৰু গাড়ীখন মই আপোনালোকক খুব ধুনীয়াকৈ দেখুৱাই দিছোঁ বাহিৰ আৰু ভিতৰ। এখন হোণ্ডা চিটি আছে, এখন কিমান বিচাৰিছে? হয়, এইখন হোণ্ডা চিটি আপোনাৰ টপ মডেলত আছে, 2017 হয় আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছোঁ আপোনাৰ 5,60,000। 5,60,000 ন? হয়, ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব। 5,60,000 টকা বিচাৰিছে হোণ্ডা চিটি। বহুতে ধৰক হোণ্ডা চিটি বিচাৰে, যদি পচন্দ আছে এখন ল'ব পাৰে। নেক্সট বেলেনো এখন আছে। হয়, বেলেনো এখন আলফা টপ মডেলত আছে, 2022 হয় আৰু মাত্ৰ 28,000 কিলোমিটাৰ চলা হয় আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছোঁ 7,99,000। 7,99,000 হয়। তো দেখুৱাই দিছোঁ আপোনালোকক। এখন বেলেনো হয়, নতুন একদম ব্ৰেণ্ড নিউ হৈ আছে। যদি আপোনালোকে বেলেনো বিচাৰি আছে এখন ল'ব পাৰে। গাড়ী চাওক, মজা হৈ আছে। ফাইনেন্সত ডাউন পে'মেণ্ট কিমান দিব লাগিব এখন? এইখন আপোনাৰ 2 লাখ মান দিলে। 2 লাখ মান টকা ডাউন পে'মেণ্ট দিব লাগিব ন? মেঘালয়ৰ ৰেজিষ্ট্ৰেশ্যন হয়, এইটো অসমৰ কৰি দিবনে? আচলতে আমি মেঘালয় ৰেজিষ্ট্ৰেশ্যনতে চেল কৰিম গাড়ীখন। হয়, তথাপিও যদি কাষ্টমাৰে আমাক আসাম ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পে'মেণ্টটো দিয়ে, আমাৰ ফালৰ পৰা কৰাই দিব পাৰিম, সুবিধা। অ'কে। তো গাড়ীখন মই আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। চাওক গাড়ীখনত আপোনালোকে ফিচাৰ্ছ কি পাব মই কৈ দিছোঁ। 4 পাৱাৰ উইণ্ডো পাব, ছাইড মিৰৰ এডজাষ্টেবল পাব, পুছ বটন পাব, ষ্টেং মাউণ্ট কণ্ট্ৰল, মানে ষ্টেঙত যিখিনি কণ্ট্ৰল লাগে যেনে ধৰক মিউজিক, ব্লুটুথ সকলোখিনি পাব, এয়াৰবেগ পাব, এণ্ড্ৰইড স্মাৰ্ট আপোনালোকে মিউজিক ছেট পাই যাব, এয়াৰবেগ পাই যাব আৰু খুব ধুনীয়া লেডাৰ ছিট। গাড়ীখন দেখুৱাই দিছোঁ ধুনীয়াকৈ, আপোনালোকে ল'ব পাৰে। বাকী কুইড এখন আছে, এখন কিমান বিচাৰিছে? এইখন আপোনাৰ কুইড 2020 হয়। ইয়াৰে প্ৰাইচটো আমি 349 ৰাখিছোঁ। 349 বিচাৰিছে। যদি আপোনালোকৰ বাজেট কম তেতিয়াহ'লে আপোনালোকে কুইড ল'ব পাৰে। এইখন টপতে আছে, টপ মডেল ন? গাড়ীখন এইখনো ভিতৰতো দেখুৱাই দিছোঁ চাওক। গাড়ীবিলাক মানে একদম মানে আপোনাৰ ভিতৰতো দেখিলে আপোনাৰ গাড়ী পচন্দ হ'বই, মানে ইমান ধুনীয়া ক্লিন হৈ আছে।